Hey guys, নমস্কাৰ। আজি এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। সেইটো হৈছে এটা ৱায়াৰলেছ চাৰ্জিং পেড পাৰ্চেছ কৰাৰ কথা। যিবিলাক মানুহে যিসকল ব্যক্তিয়ে Honda MS পাৰ্চেছ কৰিছে, Honda MS ইউজ কৰি আছে, Honda MS ৰ যিকোনো মডেল লাইক EMT, SMT, VMT অৰ টপ এণ্ড মডেলটো নহয়, তাত বাহিৰৰ যিখিনি মডেল ইউজ কৰি আছে, তেখেতসকলে এটা ৱায়াৰলেছ চাৰ্জিং পেড ইউজ কৰিব পাৰে। এইটো আফটাৰ মাৰ্কেট কিনিব পাৰি, আজিকালি এভেইলেবল আছে বৰ্তমান মাৰ্কেটত। আৰু Hondaৰ জেনুইন পাৰ্টছত আপোনালোকে এইটো পাই যাব। এইটো দাম হৈছে 4500 rupees। যদি আপোনালোকে ডাইৰেক্ট Hondaৰ ডিলাৰৰ পৰা কিনে বাহিৰৰ পৰা কিনিলে, বেলেগ আউট মাৰ্কেটৰ পৰা কিনিলে আপোনালোকে হয়তো অকণ কমত পাই যাব। সেইটোৰ ৱাৰেণ্টি মই কিমান গেৰাণ্টি ল'ব নোৱাৰিম, বাট Hondaৰ পৰা পাৰ্চেছ কৰি দিলে আপুনি ডেফিনেটলি এইটো ভাল এটা ডিভাইচ আহিব। আৰু এইটো পৰ্টেবল হয়, যিটো আমাৰ 12 ভোল্ট চকেট আছে তাত লগাই পিনে আপোনালোকে এইটো ইউজ কৰিব পাৰে। আৰু এইটো ইউজফুল এইকাৰণে হয় বিকজ আইফোন এণ্ড OnePlus-ৰ চাৰ্জিংবিলাক বেলেগ লাইটনিং কেবল থাকিব, কিবা টাইপ চি থাকিব। চ' এইবিলাক বেলেগ ডিভাইচৰ কাৰণে বেলেগ কেবল লৈ পিনে ঘূৰি ফুৰাতকৈ তো যদি আমি ৱায়াৰলেছ চাৰ্জিং এটা পেড লগাই ল'ব পাৰোঁ, তেতিয়াহ'লে আমাৰ কাৰণে বেছি কনভিনিয়েণ্ট হৈছে। চ' সেই কনভিনিয়েণ্টৰ ওপৰত ধ্যান ৰাখি পিনে মই পাৰ্চেছ কৰিলোঁ। আৰু সেইটো হৈছে, মই এতিয়া দেখাম এইটো। চ' এইটো কুল লাগিছে। চ' এইটো চাব পাৰে আপোনালোকে। এইটো 12 ভোল্ট চকেট আছে ইয়াতে, এইটোত মই কানেক্ট কৰি দিছোঁ। আৰু এইটো হৈছে পেডটো। এইটোত পাৱাৰ অন অফ বটন আছে। ইয়াতে যদি আপোনালোকে অন কৰিলে ইয়াতে কাৰেণ্টটো দিব। আৰু ইয়াতে যেতিয়া আপুনি মোবাইলটো থৈ দিব ন, ডিভাইচটো থোৱাৰ লগে লগে ই চাৰ্জিংটো লোৱা আৰম্ভ কৰিব। চ' এইটো এটা কুল ডিভাইচ হয়, পৰ্টেবল হয়। আৰু আপোনালোকে এইটো আই থিংক বেলেগ গাড়ীটো ইউজ কৰিব পাৰিব, 12 ভোল্টত লগালেই হ'ল। চ'